হেল্ল' গাইজ, বহুত দিনৰ মূৰত এটা ভিডিঅ' মানে আজি বনাম আৰু অলপ বেলেগ টাইপৰ ভিডিঅ' হ'ব। আৰু বহুত দিনৰ মূৰত মই আজি ভিডিঅ' বনাইছোঁ। মই পূৰা এক্সাইটেড হৈ আছোঁ ভিডিঅ'টো ক'বৰ কাৰণে। প্ৰথমতে ধন্যবাদ জনাব লাগিব মোৰ মানে বান্ধৱী অঞ্জলি বসুমতাৰী, যে তাই মানে মই তাইক কৈছিলোঁ যে মোক পলু লাগে, এই মানে পলু লাগে, গতিকে তাই গোৰেশ্বৰৰ পৰাই আনি কিনে মোক দি দিছি। তো তাইক বহুত বহুত ধন্যবাদ। তাই মোৰ বান্ধৱী হ'ব, বহুখিনি সহায় কৰি দিছে, তাইক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পলুকেইটা মই দেখে দিওঁ প্ৰথমতে। এইয়া এইকেইটা পলু মোক শিকাই দিছে কেনেকৈ কৰিব লাগে। তাৰমানে মোৰ এই পলু পোহাৰ ইচ্ছাটো বহুত আছিল, আৰু দেউতাৰো বহুত ইচ্ছা আছিল এইটো বস্তু। দেউতাই কৈছিল পলু পালি পুহিম এনেকুৱা। আৰু ৰিচেণ্টলি চাংচেৰি বজাৰত মানে পলু ডাঙৰ যোনটো খাব পৰা পলু, আৰু সেই পলুটো ওলছিল। আমি একদিন আনি কিনে তাৰমানে খাইছিলোঁ, কি বঢ়িয়া লাগে, সোৱাদ লাগে। মানে বড়োগিলাখানে তাৰমানে এইটো বস্তু প্ৰায়ে তাৰমানে খেতিটো কৰে। আমাৰো বোলে মানে আইতাহঁতে মানে অৰ্থাৎ দেউতাৰ মায়াহঁতে আগতে তাৰমানে কৰিছিল। তাৰ কাৰণে মই এইটো বস্তু মোক আনবা সুধিলোঁ আৰু কাকুতি মিনতি কৰি তাই আনি দিলে। গতিকে এই বস্তুটো পলুটো এনেকুৱা। এতিয়া এই পলুটোৱে খাই ভাল পায় এই এৰা গছৰ পাত। তো এৰা গছৰ পাতটো মই আনি কিনে থৈ দিছোঁ, আৰু বৰ্তমান দিলোৱে এনেকৈ বৰ ধুনীয়াকৈ থৈ দিছোঁ। আৰু যাতে পিপিৰা যাতে নুঠে তাৰ কাৰণে পুৰা এই পিলেট দিছোঁ, 4খান পুৰা পিলেট দি বৰ্তমান 7 ব্যস্তাই আৰু থৈছোঁ বস্তুটো মজাকৈ। আৰু ইমান ধুনীয়াকৈ মোক সেই অঞ্জলিহঁতৰ খুৰাকে ইমান ধুনীয়াকৈ মোক বস্তুখিনি পেকিং কৰি কিনে দিছি। কি বস্তু পেকিং কৰি কিনে দিছি জানা? এই মই দেখাই দিওঁ, এই জ্বলা দিছি পেকিং কৰি কিনে যাতে মুখ চুখ নালগে, তাৰ কাৰণে এই বাহিনীৰ খাতিও দিছি, নেহুত দিছি, এনেকুৱা বহুত বিভিন্ন ধৰণৰ বস্তু দিছি। ভাল লাগছি। আৰু মই বস্তুটো ট্ৰাই কৰিছোঁ বনাবৰ কাৰণে। তো ভিডিঅ'টো আজিকালি একদম সদায় দিম আৰু মানে এইটো কিমান ডাঙৰ হয়, কেনেকৈ কি কৰিব পাৰোঁ, সেনেকুৱা ভিডিঅ'টো মই দিয়া কৰিম।